विश्वके तू সর্বকালে যে আমি দরিদ্র হইল পার্বতীয়ে অশেষ কষ্টর মাজেৰে আমাৰ সংসাৰ চলাব লগা হৈছে। অৱশ্যে তাৰ বাবে আমাৰ মনত কোনো খেদ নাই। আমাৰ পৰা বৰ লাভ কৰি জগতবাসী সুখী হৈছে, তাতেই আমাৰ পৰম আনন্দ। আমাৰ মুখ নাই সেই আমি মায়াৰ অধীন হয়। মৌ নাথাকিলেও আপুনি মায়াৰ অধীন নহয় বুলি কেনেকৈ ক'লে মহাদেৱ? নাৰদ আহা নাই, আমাক যেন কেতিয়াবা মায়াৰ বন্ধনত পৰা দেখিছা। আপুনি মায়াৰ সন্মুখে দেখুওৱা নাই, বন্ধনত আকৌ পৰিব কেনেকৈ? তুমি কাৰ মায়াৰ কথা কৈছা নাৰদ? মই বিষ্ণুৰ মায়াৰ কথা কৈছো প্ৰভু। যি মায়াসময় বিষ্ণুৱে মোহিনী ৰূপ ধৰি অসুৰক অমৃতৰ পৰা বঞ্চিত কৰিলে, সেই মায়াময় মোহিনী ৰূপ জানো আপুনি দেখিছে? নাৰায়ণে মোহিনী ৰূপ ধৰিলে ভালকৈ বুজাই কোৱাচোন নাৰদ।